মামা ও মামা হাই সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব হাই সেকেন্ডাৰী 20 তাৰিখৰ থেংক ইউ মামা গতিকে তোমালোকে শুনিলা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলৰ পাছতহে ঘোষণা কৰিব। ইয়াৰ কথা জনাইছিলে 10 এপ্ৰিলত ঘোষণা কৰিব বুলি, কিন্তু বৰ্তমান সময়ত জনাইছে তেওঁ যে 10 এপ্ৰিলৰ পাছতহে ঘোষণা কৰিব আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলৰ আগত ঘোষণা কৰিব বুলি তেওঁ জনাইছে। গতিকে বিহুৰ আগতে তোমালোকৰ হয়তো মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব আৰু 20 তাৰিখৰ পাছতে ঘোষণা কৰিব। বৰ্তমানলৈকে তাৰিখ ওলোৱা নাই বা তেওঁলোকৰ তাৰিখ কৈ দিয়া নাই। আগতে জনাইছিলে মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে 10 এপ্ৰিলত ঘোষণা কৰিব, কিন্তু বৰ্তমান সময়ত তেওঁ চেঞ্জ কৰি দিছে তেওঁৰ ভাষ্য যে 10 এপ্ৰিলৰ পাছতহে ঘোষণা কৰিব বুলি। গতিকে অতি শীঘ্ৰে ৰিজাল্ট ওলাব। এতিয়া তোমালোকে কি কৰিবা, কোনটো বিভাগ তোমালোকৰ কাৰণে বেষ্ট হ'ব, কোনটো ষ্ট্ৰীম ভাল হ'ব সেয়া তোমালোকে নিৰ্ণয় কৰা আৰু চিন্তা নকৰিবা ফেইল কৰিম বুলি, বহুতে পাছেই কৰিবা, ঠিক আছে। গতিকে চিন্তা ইমান নকৰিবা আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তোমালোক সকলোৰে ভাল হওক পৰীক্ষা ফলাফল। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।